বিধায়কৰ টিকেটতকে মই বেছি বিচাৰিছো যে মোক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আমাৰ বুলডোজাৰৰ এটা লাইসেন্স দি দিয়ক। টিকেটতকেও মই ভাবিছো যে আজি যেটো প্ৰয়োজন, মই বিধায়ক হোৱাতকৈ বেছি প্ৰয়োজন আজি অসমৰ যেটো পৰিস্থিতি, মই ধুবুৰী তাৰপিছত আপোনাৰ এই গোৱালপাৰা এইবিলাক অঞ্চলত গৈ চাই আহিছো যে মোৰ বিধায়ক হোৱাতকৈ প্ৰয়োজন পৰিছে যে যদি মোক বুলডোজাৰ জেচিবিৰ যদি মোক যদি মানে দি দিয়ে লাইসেন্স দি দিয়ে তেতিয়াহ'লে হয়তো মই আমাৰ অসম মাতৃৰ সেৱা আৰু বেছি ভালকে কৰিব পাৰিম। 26টো এটা দেৰি আছে, 26টো দেৰি আছে। দলে টিকেট চাওক, এতিয়া কথাটো হ'ল কি মই সঁচা কথা ক'ব গ'লে যেতিয়া মই প্ৰথম টিকেট পালো একদম মুফতত পালো, মোৰ 1 পইচা খৰচ যোৱা নাই। মই বিধায়ক হলো, মোৰ ঘৰৰ পৰা 1 পইচা খৰচ যোৱা নাই, মানে মুফতত হলো। সেইকাৰণে মই একদম মুফতত বিধায়ক হৈছিলো 2016ত। আকৌ যদি কোনোবাই মোক মুফতত বনাই দিয়ে তো ভাল কথা, মইতো পইচা খৰচ কৰি পেলাই বিধায়ক হ'বলৈ নাযাওঁ। কাৰণ মই না কৰাপশ্যন কৰিছো, যেতিয়া বিধায়ক আছিলো কোনো ক'ব নোৱাৰে যে মই কমিশ্যন লৈছো বা কৰাপশ্যন কৰিছো, যে মোৰ আকৌ মানে চখ যে আকৌ মানে কমিশ্যনখিনি মই পোৱা নাই কাৰণে আকৌ বিধায়ক হ'ব লাগিব, সেইটো কথা সেইটো মই ক'ব নোৱাৰিম ভিতৰৰ কথা। কিন্তু এটা কথা ঠিক, মই যোৱাকালি ধুবুৰীত আছিলো, বিলাস আমাৰ কি বুলি কয় বাসুগাঁৱতো মই কৈছিলো যে বিধায়কৰ টিকেটতকে মই বেছি বিচাৰিছো যে মোক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আমাৰ বুলডোজাৰৰ এটা লাইসেন্স দি দিয়ক। টিকেটতকেও মই ভাবিছো যে আজি যেটো প্ৰয়োজন, মই বিধায়ক হোৱাতকৈ বেছি প্ৰয়োজন আজি অসমৰ যেটো পৰিস্থিতি, মই ধুবুৰী তাৰপিছত আপোনাৰ এই গোৱালপাৰা এইবিলাক অঞ্চলত গৈ চাই আহিছো যে মোৰ বিধায়ক হোৱাতকৈ প্ৰয়োজন পৰিছে যে যদি মোক বুলডোজাৰ জেচিবিৰ যদি মোক যদি মানে দি দিয়ে লাইসেন্স দি দিয়ে তেতিয়াহ'লে হয়তো মই আমাৰ অসম মাতৃৰ সেৱা আৰু বেছি ভালকে কৰিব পাৰিম। আপনি কিমান আশাবাদী? আপনি আশাবাদী আৰু কি আছে কওকচোন, আশা মানুহটো আশা কৰি পেলাইতো গোটেই জীৱন পাৰ কৰি দিয়ে, হয় না নাই? কিন্তু মই সেই জীৱনটো আশা লৈ পেলাই পাৰ কৰিব বিচৰা নাই, কিবা এটা কাম কৰি পেলাই পাৰ কৰিব বিচাৰিছো। আৰু কিমাননো এতিয়াতো বয়স হৈ গ'ল, 50 বছৰ পাৰ হৈ যোৱা মানে কি জীৱনৰ 70% মই পাৰে কৰি দিলো। এতিয়া জীৱনৰ 70% মই জীৱনটো পাৰ কৰি দিয়াৰ পিছত এই 30% কাৰণে মই এতিয়া আশা ধৰি থাকিম আৰু তাৰপিছত কেতিয়া ফিউজ উৰি যাব সেইটোও গেৰেণ্টি নাই। সেইকাৰণে মই তেনেকুৱা আশাবাদী নহয়। মোৰ কথাটো হ'ল আজি মই কি কৰিব পাৰো, আৰু আজি মই যেটো ক'লো যদি মোক লাইসেন্স দি দিয়ে মই বুলডোজাৰ চলাবলৈ সাজু আছো।